মন্ত্ৰী অশোক সিংহলক বৰখাস্ত কৰক। মন্ত্ৰী অশোক সিংহলৰ যি সদনত উপস্থিত নাছিল দৰমহা কৰ্তন কৰক। 7 দিনৰ দৰমহা কৰ্তন কৰক। এনেদৰে এটা মন্তব্য আগবঢ়াইছে ৰফিকুল ইছলামে। ৰফিকুল ইছলামে মন্তব্য আগবঢ়াইছে। অশোক সিংহল সন্দৰ্ভত এটা মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। অশোক সিংহলক বৰখাস্ত কৰক, অশোক সিংহলৰ দৰমহা কৰ্তন কৰক। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মন্তব্য আগবঢ়াইছে। জনাইছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ NHMৰ কৰ্মচাৰী সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছে আৰু তেওঁ উল্লেখ কৰিছে ডাক্তৰ দুদিন নাথাকিলে চৰকাৰে দৰমহা কৰ্তন কৰে। সদনত অসমৰ স্বাস্থ্য মন্ত্ৰীজন এদিনো উপস্থিত নাছিল। অধ্যক্ষই এতিয়া তেওঁৰ দৰমহা কৰ্তন কৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এই প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। বিহাৰ সন্দৰ্ভতো অশোক সিংহলে দিয়া মন্তব্যৰ বাবে আমি লজ্জানত বুলি উল্লেখ কৰিছে। আৰু অশোক সিংহলক এনেদৰে দেখিবলৈ পোৱা গৈছে কটাক্ষ কৰিছে আৰু তেওঁ দৰমহা কৰ্তন কৰিব লাগে বুলি কৈছে আৰু অশোক সিংহলক বৰখাস্ত কৰিব লাগে বুলি উল্লেখ কৰিছে AIUDFৰ বিধায়কগৰাকীয়ে। NHMৰ কৰ্মচাৰী সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছিল। NHMৰ কৰ্মচাৰীসকলে যি দুৰ্ভোগ ভুগিব লগা হৈছে, দৰিদ্ৰ পৰিয়ালসকলে কেনেদৰে চলিব সেয়াও মন্তব্য আগবঢ়াইছে। NH কৰ্মচাৰীসকলৰ যেনেদৰে চৰকাৰে ভাত মাৰিছে ঠিক তেনেদৰে অশোক সিংহলে যি উপস্থিত নাছিল সদনত তেওঁৰ দৰমহা কৰ্তন কৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সদনত অসমৰ স্বাস্থ্য মন্ত্ৰীজন এদিনো উপস্থিত নাছিল। আটাইতকৈ ডাঙৰ কথা অধ্যক্ষই এতিয়া তেওঁৰ দৰমহা কৰ্তন কৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। AIUDFৰ বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু ডাক্তৰ দুদিন নাথাকিলে চৰকাৰে যেনেদৰে দৰমহা কৰ্তন কৰে, এগৰাকী স্বাস্থ্য মন্ত্ৰী যেতিয়া সদনত নাছিল সেই স্বাস্থ্য মন্ত্ৰীগৰাকীৰ দৰমহা কৰ্তন কৰিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰু বিহাৰ সন্দৰ্ভত অশোক সিংহলে যি মন্তব্য আগবঢ়াইছিল তাক লৈ লজ্জানত বুলি উল্লেখ কৰিছে আৰু মিছলীয়া অশোক সিংহলক বৰখাস্ত কৰক মুখ্যমন্ত্ৰীক দাবী জনাইছে এতিয়া AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। ৰফিকুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। NHMৰ কৰ্মচাৰী সন্দৰ্ভত তেওঁ মন্তব্য আগবঢ়াইছে। ডাক্তৰ দুদিন নাথাকিলে যেনেদৰে চৰকাৰে দৰমহা কৰ্তন কৰে আৰু NHM কৰ্মচাৰীসকলৰ যি দুৰ্ভোগ ভুগিব লগা হৈছে তেওঁলোকক যে চৰকাৰে কৰিলে সেয়া কেতিয়াও মানি লোৱা নহয় বা সদনত অসমৰ স্বাস্থ্য মন্ত্ৰীজন যেতিয়া নাছিল তেতিয়া অধ্যক্ষগৰাকীয়ে কিয় দৰমহা কৰ্তন কৰিব পৰা নাছিল আৰু 7 দিন দৰমহা কৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। লগতে অশোক সিংহলক বৰখাস্ত কৰক এনেদৰে এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামক। আৰু ৰফিকুল ইছলামৰ মন্তব্য আছে আমি দৰ্শকসকলৰ বাবে আগবঢ়াইছো। NHMৰ ডক্টৰ আৰু কৰ্মচাৰীসকলে বহুদিনৰ পৰা তেখেতসকলে আন্দোলন কৰি আছে, কিন্তু চৰকাৰে তেখেতসকলৰ আন্দোলনৰ প্ৰতি সঁহাৰি দিয়া নাই আমি লক্ষ্য কৰিছোঁ। 108ৰ তেখেতসকলেও আন্দোলন কৰি আছে। আজি জৰুৰী সেৱা চব বন্ধ। আল্টিমেটলি গৈ দুখীয়া মানুহৰ যিবিলাক পেচেণ্ট সেইসকলে ধনী মানুহৰ পইচা আছে তেখেতসকলে প্ৰাইভেট এম্বুলেঞ্চ হায়াৰ কৰিব গুচি যাব। গৰীব মানুহ, গাঁৱলীয়া মানুহ, দুখীয়া মানুহ সেইসকলে চাফাৰ কৰি আছে। গাঁৱৰ এই NHMৰ আণ্ডাৰত কাম কৰা ছাব চেণ্টাৰ বা হস্পিটেলবিলাকৰ ডক্টৰ নাৰ্ছ তেখেতসকলে কৰ্মবিৰতি কৰি আন্দোলন কৰি আছে। সৰ্বসাধাৰণ ৰাইজ পেচেণ্ট চাফাৰ কৰি আছে। চৰকাৰে এই মেটাৰটো চিৰিয়াছলি লৈ তেখেতসকলৰ লগত নেগচিয়েশ্যন কৰিব লাগে আৰু এখেতসকলৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব লাগে। ইকুৱেল ৱৰ্ক ইকুৱেল পে এইটো ডিমাণ্ডটো ন্যায্যতা আছে। গতিকে কিমানখিনি চৰকাৰে পাৰে এখেতসকলৰ লগত আলোচনা কৰি এইখিনি সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰে এখেতসকলৰ দৰমহা কৰ্তন কৰাৰ দৰে নটিফিকেশ্যন জাৰি কৰিছে। এইটো বৰ লজ্জাজনক কথা। তেতিয়াহ'লে কালি দেৱব্ৰত শইকীয়া ডাঙৰীয়া কৈছে, ময়ো একমত তাৰ লগত, অসমৰ শিক্ষামন্ত্ৰীজন এনেকুৱা অকৰ্মণ্য শিক্ষামন্ত্ৰী যোৱা বিধানসভা অধিৱেশন চলিলে আমি তেখেতক প্ৰশ্ন কৰিম বুলি পলাই ফুৰিলে। তেখেতে জুবিন ক্ষেত্ৰৰ ওচৰত মাটি ট্ৰাইবেল বেল্টৰ দখল কৰিছে, এইটো প্ৰশ্ন হ'ব বুলি তেখেতে বিধানসভাতে নাহিল। এতিয়া বিধানসভাত আহিলে স্বাস্থ্য বিভাগৰ প্ৰশ্ন হ'ব বুলি তেখেতে পলাই ফুৰিলে, বিধানসভাত নাহিল। গতিকে চৰকাৰে নটিফিকেশ্যন ওলাব লাগে তেখেতৰ বিধানসভাত নহা এই 5-6 দিনৰ দৰমহা কৰ্তন কৰিব নে নাই স্পীকাৰ মহোদয়ে, এই কথাটোও কিন্তু উল্লেখ কৰিব লাগে। ডক্টৰে যদি দুদিন নাই, ৰাতিপুৱা আছে আবেলি নাই, তাৰ কাৰণে দৰমহা কৰ্তন কৰাৰ নটিফিকেশ্যন স্বাস্থ্য বিভাগে ওলাব পাৰে। স্বাস্থ্যমন্ত্ৰীজন নিজেও অনুপস্থিত, তেখেতে নিজেই পলাই ফুৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, সদনৰ মুৰব্বী হিচাপে স্পীকাৰ মহোদয়ক মই অনুৰোধ কৰিছোঁ অশোক সিংহল ডাঙৰীয়াৰ
দৰমহা কৰ্তন কৰিব লাগে বিধানসভাৰ এই ছেছনত বিধানসভাৰ দুদিন আগৰ পৰাই মন্ত্ৰীসকলৰ কাম থাকে গতিকে তেখেতৰ 7 দিনৰ দৰমহা কৰ্তনৰ নটিফিকেশ্যন ওলাব লাগে এই কথাটো আমি বিচাৰিছোঁ 01730 লগতে 7099017110 নম্বৰত